নমস্কাৰ সুপ্ৰভাত আপোনাক মদন উৎসৱৰ শুভেচ্ছা জনাইছো মই কৃপাঞ্চল ৰাজবংশী আৰম্ভ কৰিবলৈ লৈছো ফাকুৱাৰ সেই খবৰেৰে আজিৰে পৰা ৰঙৰ উৎসৱ ফাকুৱা ৰং বিৰঙৰ আবিৰেৰে ৰঙীন পৰিৱেশৰ মাজত হোলী গীত আৰু কৃষ্ণ বন্দনাৰে অধিক মুখৰ হৈছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহৰ লগতে ৰাজ্যৰ আকাশ বতাহ ভিন্ন ৰঙী ফাকুৱাৰ ৰঙেৰে শৰীৰ ৰঙীন কৰি উৎসৱৰ আনন্দত মতলীয়া সৰ্বসাধাৰণ বিভিন্ন ধৰণৰ ৰং আৰু আবিৰেৰে ভৰি পৰিছে বজাৰৰ দোকানসমূহ হোলীৰ উৎসৱত দুটা দিন আনন্দৰে কটাবৰ বাবে পুৱাৰে পৰা দোকানসমূহত ৰং আবিৰ ফিস্কাৰী কিনিবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকল সাজু হৈ আছে তেওঁলোকে পৰিৱেশ দেখুৱাই আহিছে ক'ত কেনে পৰিৱেশ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে উৎসৱমুখৰ পৰিৱেশ আমি আপোনাক দেখুৱাই যাবলৈ চেষ্টা কৰিম ৰং বিৰঙী সমাহাৰ আপোনাক দেখুৱাই যাবলৈ চেষ্টা কৰিম ওড়িশা পশ্চিমবংগতো অসমৰ সমান্তৰালকৈ এনেধৰণে পালিত হৈ আহিছে মদন উৎসৱ আমি এই মুহূৰ্তত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইবাৰ ভাস্কৰ জ্যোতি শইকীয়া আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে ভাস্কৰ জ্যোতি শইকীয়া প্ৰথমতে আপোনাক ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ আপুনি ক'ত উপস্থিত আছে আপোনাৰ জৰিয়তে আমি সেই ঠাইৰ পৰিৱেশ চাব বিচাৰিম হয় কৃপাঞ্চল নিশ্চয়কৈ ক'ব লাগিব মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰ বাৰোৱাৰী পূজা সমিতিৰ সন্মুখত ফাকুৱা বুলি ক'লে যেন গুৱাহাটী ৰঙেৰে ৰঙীন হৈ পৰে অসমৰ সকলো ঠাই ৰঙেৰে ৰঙীন হৈ পৰে গুৱাহাটী মহানগৰীও ঠিক সেইদৰে দেখিবলৈ পোৱা গৈছে ৰঙেৰে ৰঙীন হৈ পৰিছে গুৱাহাটী মহানগৰী সকলো লোকে ফাকুৱাৰ শুভেচ্ছা জনাই সকলো লোকে ফাকুৱা কিনিবলৈ আহিছে ৰঙেৰে নিজকে ৰঙীন কৰিবলৈ আহিছে আবিৰেৰে তেওঁলোকৰ মনটো আবিৰ সানি পেলাই তেওঁলোকে ৰং ধেমালি কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছোঁ দিছপুৰৰ বাৰোৱাৰী পূজা সমিতিৰ সন্মুখত দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক দোকান বা যথেষ্ট সংখ্যক ৰঙৰ যি বিপণী আছে বিপণীসমূহে ভৰি পৰিছে গ্ৰাহকে ভৰি পৰিছে এই বিপণীসমূহ আমি পোনপটীয়াকৈ সেই বিপণীসমূহৰ স্বত্বাধিকাৰী সকলৰ ওচৰলৈ যাবলৈ যত্ন কৰিম কেনেকুৱা ধৰণৰ কালেকশ্যন বা কি ধৰণৰ নতুন বস্তু এইবাৰ যি ৰঙৰ বজাৰত অহা দেখিবলৈ পোৱা গৈছে আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম পোনপটীয়াকৈ দাদা আপোনাৰ পৰা আমি পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম কেনেকুৱা ধৰণৰ এবাৰ কালেকশ্যন আহিছে বা কি ধৰণৰ বস্তু এবাৰ আহিছে বা ৰংসমূহ কেনেকুৱা দামত বিক্ৰী হৈছে দামসমূহ কেনেকুৱা ধৰণৰ আপোনাৰ পৰা পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম আৰু কেনেকুৱা ধৰণৰ এবাৰ কালেকশ্যন আহিছে নতুন ডিজাইনবিলাক আহিছে তুলিবিলাক নিশ্চয়কৈ ক'ব লাগিব যে নতুন ধৰণৰ বিভিন্ন ধৰণৰ ফিস্কাৰীকে আৰম্ভ কৰি বা চুলি বা বিভিন্ন ধৰণৰ উইক বা তেনেকুৱা ধৰণৰ বিভিন্ন হাৰ্বেল যিসমূহ ৰং আছে ৰংসমূহ অহা দেখিবলৈ পোৱা গৈছে আমি আন যিসমূহ গ্ৰাহক আছে বা আন স্বত্বাধিকাৰী বিপণী স্বত্বাধিকাৰীসমূহ আছে তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম পোনপটীয়াকৈ দাদা যিহেতু আপোনালোকে নতুনকৈ আজি যিহেতু ৰঙৰ উৎসৱৰ কাৰণে আপুনি ৰং কিনিবলৈ আহিছে আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম কেনেকুৱা ধৰণৰ ৰং কিনিছে আপুনি বা কিমান দামত আপুনি ক্ৰয় কৰিছে মই দোকানীয়ে আপুনি দোকান আমি যি স্বত্বাধিকাৰী আছে তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম দাদা নতুন কালেকশ্যন আপোনাৰ কেনেকুৱা ধৰণৰ কালেকশ্যন এটা ভাল নহয় দাদা বেচা কিনি এটা ভাল হোৱা নাই আছে আজি সময় গোটেই দিনটোৱে আছে আজি আৰম্ভ হৈছে গতিকে আমি আশা কৰি ৰখি আছোঁ কি হৈছে দাদা কেনেকুৱা ধৰণৰ কালেকশ্যন আছে বা নতুন কি বস্তু এইবাৰ এতিয়া ফিস্কাৰী নতুন এইবিলাক আছে চাই লওক এনেকুৱা ধৰণৰ ফিস্কাৰীবিলাক ভাল হৈছে এই দাম এইটো এইবিলাক কেনেকুৱা দাম দাদা দামটো আছে তোমাৰ 1800 সৰু ডাঙৰলৈ আছে একদম নিম্ন হ'ল 60 টকাৰ পৰা 1200 টকালৈকে আছে দাদা কেনেকুৱা ধৰণৰ এইবাৰ ৰং আহিছে বা হাৰ্বেল ৰং আহিছে হাৰ্বেল ৰংসমূহৰ দাম কিমান হাৰ্বেল ৰঙৰ 50 টকা পেকেট হয় নিশ্চয়কৈ ক'ব লাগিব বিভিন্ন ধৰণৰ ৰঙেৰে ৰঙীন হৈ পৰিছে গুৱাহাটী মহানগৰী ফাকুৱা বুলি ক'লে এটা কথা বিৰাটে ভয় লাগে এই ৰংবোৰ যে পানীত অকণমান লগাই দিয়াৰ পিছত বেছি ৰং হৈ যায় 3-4 দিনলৈ যে জাবৰ ঘঁহি থাকিব লাগে তাৰপিছতো যে নাযায় ৰংবোৰ চাবোন ঘঁহি থাকিব লাগে তাৰপিছতো নাযায় তেনেকুৱা ৰংবোৰ দেখা পাইছে নেকি এই যে বিভিন্ন ধৰণৰ ৰং হৈ যায় যে তাৰপিছত হাতত লাগি যায় যে তেনেকুৱা ৰংবোৰ দেখিছে নেকি আপোনাৰো কালত ইতিমধ্যে দেখিছোঁ সেয়া ৰং নিশ্চয় নহয় সেয়া বৰপেটাৰ পৰা অহা বা থলুৱা নে সেইসমূহ কথাও আমি জানিব বিচাৰিম আৰু আপোনাক কোনে লগালে পুৱাই আপোনাকো চাগে ৰং লগোৱা দেখিবলৈ পাইছো দুইগালত এতিয়া এই মুহূৰ্তত নিশ্চয়কৈ ক'ব লাগিব যিসমূহ ইয়াত ৰং অহা দেখিবলৈ পোৱা গৈছে বা দোকানীসকলে যিসমূহ ৰং তেওঁলোকে গ্ৰাহকৰ কাৰণে ৰাখিছে সেইসমূহ প্ৰায়সমূহেই বৰপেটাৰ পৰা অহা বুলি তেওঁলোকে জানিবলৈ দিছে বা থলুৱাভাৱে উৎপাদিত যিসমূহ ৰং আছে এইসমূহ ৰং তেওঁলোকে অনা দেখিবলৈ পোৱা গৈছে যিহেতু ৰঙৰ উৎসৱ সকলোৱে ৰঙক ফাকুৱা তেওঁলোকে আনন্দ কৰি পেলাই তেওঁলোকে এই ৰং উৎসৱ খেলা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ ৰঙেৰে ৰঙীন হৈ পৰিছে গুৱাহাটী মহানগৰী কিন্তু আপুনি যি কথা কৈছে যে বিভিন্ন ধৰণৰ ৰং বা পানী লগাই দিয়াৰ পিছত সেই ৰং
যি গাত বহু দিনলৈ নাযায় বা বিভিন্ন ধৰণৰ চাবোন বা তেনেকুৱা ব্যৱহাৰ কৰাৰ পিছতো সেই ৰং নাযায়, তেনেকুৱা ধৰণৰ ৰঙো ইয়াত থকা দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়াকৈ যি স্বত্বাধিকাৰী আছে তেওঁৰ পৰাই জানিবলৈ যত্ন কৰিম। দাদা, যিবিলাক 1000 বা তেনেকুৱা ধৰণৰ ৰং আপোনালোকে আনিছে নেকি? পানী মিহলাই দিয়াৰ পিছত বহু দিনলৈ যে সেইবিলাক ৰং নাযায়, তেনেকুৱা ৰং আপোনালোকৰ কালেকশ্যনত আছে নেকি? আছে, বেছি দিনো নহয়, 2-3 দিন থাকিব আৰু আপোনাৰ এনে 1000 পাৱৰি আছে, 2000 পাৱৰি আছে, 2-3 দিন থাকিব, বেছি দিন নাথাকে। এইবিলাক ৰং স্বাস্থ্যৰ কাৰণে কিমান দূৰ উপকাৰী আপুনি জানে? বেছি বেয়া নহয় আৰু এইবিলাক ভাল ৰঙে আপোনাৰ হেৰি নহয়। এই ৰংবিলাকৰ দাম কেনেকুৱা? কিমানৰ পৰা আৰম্ভ হৈছে দামবিলাক বা কিমানত শেষ হৈছে? এইবিলাক হেৰি টেমা তোমাৰ 40 টকা, 50 টকা, 80 টকা এনেকুৱা বিক্ৰী হৈছে। এই যিবিলাক ৰং আনিছে আপোনালোকে, প্ৰায়বিলাক ৰঙে আপোনাৰ গুড়ি পাউডাৰ ৰং, আপোনালোকে এই ৰংসমূহ ক'ৰ পৰা আনিছে? ফেঞ্চি বজাৰ এইটো। ফেঞ্চি বজাৰ পৰা, মানে উৎপাদিত ক'ৰ পৰা হয়? এইটো গম নাপাওঁ বুলি কয়, ফেঞ্চি বজাৰ পৰা আনিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিসমূহ ৰং তেওঁলোকে আনিছে ফেঞ্চি বজাৰৰ পৰা তেওঁলোকে আনি পেলাই ইয়াত বিক্ৰী কৰিছে, বা ফেঞ্চি বজাৰৰ পৰা তেওঁলোকে যিসমূহ বিক্ৰেতা বা যিসমূহ ক্ৰেতা আছে তেওঁলোকে ক্ৰয় কৰিছে। তেওঁলোকে এনেদৰে গুৱাহাটীৰ ৰঙৰ উৎসৱ ৰং পালন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, বিভিন্ন ধৰণৰ ৰং তেওঁলোকে কিনিছে। আমি যি গ্ৰাহক আছে গ্ৰাহকৰ ওচৰলৈ যাবলৈ যত্ন কৰিম, যি সৰু সৰু মাইনাসকলো অহা দেখিবলৈ পোৱা গৈছে, আমি তেওঁলোকৰ পৰা পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ পৰা জানিবলৈ যত্ন কৰিম, যিহেতু ৰঙৰ উৎসৱ, আপুনি মাইনাজনীকো লৈ আহিছে ৰং কিনি দিবৰ কাৰণে, আপুনি এই ভণ্টিৰ কাৰণে কেনেকুৱা ধৰণৰ ৰং কিনিছে বা কি বস্তু তেওঁক উপহাৰ দিব? তেওঁ এতিয়া ফিচকাৰী বিচাৰি আছে, ফিচকাৰীটো দিওঁ আৰু মানে ৰং ল'বলৈ আহিছে, জাষ্ট চাই লওঁ কি পাওঁ ভালকে। আমি মাইনাৰ পৰা জানিবলৈ যত্ন কৰিম। মাইনা, এইবাৰ কি ৰং ল'বা তুমি? পিংক কালাৰ। আৰু কেনেকুৱা ৰং ল'বা? ব্ৰাউন। ফিচকাৰী ল'বানে নাই? ফিচকাৰী ল'বা। আৰু মুখাখন ল'বানে? মুখাও ল'বা। হয়, মাইনাসকলে যেনেকৈ ওলাই আহিছে তেওঁলোকে ফিচকাৰীকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ মুখা বা তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে ল'বলৈ যত্ন কৰিছে, বা দেউতাকসকলক তেওঁলোকে আমনি কৰিছে বস্তু যে ফিচকাৰী লাগে বা তেওঁলোকৰ মুখা লাগে বা বিভিন্ন ধৰণৰ ৰং তেওঁলোকে ভাবি আহিছে যে ঘৰতে গুলপীয়া ৰং ল'ম বা সেউজীয়া বা হালধীয়া তেনেকুৱা ধৰণৰ বিভিন্ন ৰঙেৰে তেওঁলোকে আহি পেলাই দোকানত বিচাৰি ফুৰিছে, তেওঁলোকে কিনিবলৈ সক্ষম হৈছে। হয়, কৃপাঞ্জল। নিশ্চয় ভাস্কৰজ্যোতি শইকীয়া, সুন্দৰ এক পৰিৱেশে বিৰাজ কৰিছে বাৰোৱাৰীৰ আপুনি পূজা মণ্ডপৰ সন্মুখৰ পৰা সেই পৰিৱেশ দেখুৱাইছে, ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত ভাস্কৰ। পৰৱৰ্তী সময়ত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম। আনফালে অকল গুৱাহাটীতে নহয়, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগত এনেকৈ বঙাইগাঁৱতো ফাকুৱাৰ আনন্দ আপোনাক দেখুৱাবলৈ লৈছোঁ। পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ মন্দিৰৰ কৃষ্ণৰ দৌল যাত্ৰা উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অঞ্চলটোৰ পুৰুষ মহিলাই। শ্ৰীকৃষ্ণৰ থাপনালৈ পৰিভ্ৰমণ কৰে বিভিন্ন অঞ্চলসমূহ। আমি এই মুহূৰ্ততে আপোনাক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া বঙাইগাঁৱৰ পৰিৱেশ, ফাকুৱাৰ আনন্দ তাতো দেখিবলৈ পোৱা গৈছে। ৰঘুনাথ মন্দিৰৰ কৃষ্ণৰ দৌল যাত্ৰা উপলক্ষে এনেধৰণে ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হৈছে। আৰু এই মুহূৰ্তত আমি যাব বিচাৰিম উপানন্দ শৰ্মাৰ ওচৰলৈ। উপানন্দ শৰ্মা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে। উপানন্দ শৰ্মা, হোলীৰ শুভেচ্ছা জনাইছোঁ প্ৰথমতে আপোনাক, আৰু আপোনাৰ জৰিয়তে আমি পৰিৱেশ চাম, শেহতীয়াখিনি চাব বিচাৰিম। হয় কৃপাঞ্জল, হোলীৰ শুভেচ্ছা জনাইছোঁ। আৰু বঙাইগাঁৱত দেখা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে, আৰু এই মুহূৰ্তত পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ প্ৰভুৰ মন্দিৰৰ পৰা এই শোভাযাত্ৰা উলিওৱা হৈছে। বিশাল শোভাযাত্ৰা মই দেখুৱাব বিচাৰিছোঁ। আৰু এইদৰে পুৰণি বঙাইগাঁৱৰ ৰঘুনাথ প্ৰভুৰ মন্দিৰৰ পৰা শোভাযাত্ৰা কৰি সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰিব। আৰু বঙাইগাঁৱৰ আশা প্ৰশাস ইতিমধ্যে হোলীৰ ৰঙেৰে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে। সেই দৃশ্য দেখুৱাইছোঁ। সহস্ৰাধিক লোক এইদৰে ৰাজপথলৈ ওলাইছে, আৰু ওলাই আহি তেওঁলোকে সমদল কৰি তেওঁলোকে সমগ্ৰ চহৰখন পৰিভ্ৰমণ কৰিব। এক আনন্দমুখৰ পৰিৱেশ, আৰু সেই পৰিৱেশ মই দেখুৱাই লৈছোঁ। আচলতে এইদৰে সকলোৱে ওলাই আহিছে, আৰু আজিৰ দিনটোত ৰাতিপুৱাই দেখা গৈছে যে এইদৰে ৰাইজৰ ভিৰ ৰাজপথত, আৰু সকলোৱে হোলীৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে। ইয়াতে কীৰ্তন দল আছে, কীৰ্তন দলৰ মই সেই দৃশ্য দেখুৱাইছোঁ, আৰু সেই কীৰ্তনৰ মাজত গৈছোঁ।
এইদৰে আচলতে প্ৰাঞ্জল আজিৰ দিনটো দেখা গৈছে ৰাতিপুৱাই কিন্তু হাজাৰ হাজাৰ লোক বঙাইগাঁও ৰাজপথলৈ ওলাই আহিছে আৰু সকলোৱে হোলী গীতৰ মাজেৰে এইদৰে হোলীৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে এক আধ্যাত্মিক পৰিৱেশ এক ৰঙীন পৰিৱেশ গতিকে সেই দৃশ্য মই দেখুৱাইছোঁ কোনে কোনে আৰু বঙাইগাঁও ৰাজপথত এইদৰে যি হোলীৰ আনন্দ এয়া দেখা গৈছে আৰু পুৰণি বঙাইগাঁও যি ৰঘুনাথ প্ৰভুৰ মন্দিৰ আচলতে মন্দিৰত এইবাৰ 8 দিনীয়াকৈ হোলী উৎসৱ আয়োজন কৰা হৈছে আৰু হোলী আজি প্ৰথমটো দিনতে দেখা গৈছে সকলোৱে ওলাই আহিছে পুৰুষ মহিলা বৃদ্ধ বনিতা সকলোৱে আচলতে ওলাই আহি হোলীৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে এইদৰে কীৰ্তন কৰি হোলী গীত গাই এইদৰে আচলতে সকলোৱে ওলাই আহিছে আৰু হোলীৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে বঙাইগাঁও ৰাজপথ এই মুহূৰ্তত উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে কি ক'ব হোলীৰ বঢ়িয়া লাগছে প্ৰতি বছৰে আমাৰ এই ৰঘুনাথ প্ৰভুৰ উৎসৱত পালন কৰা হয় ফাকুৱা উৎসৱ আজি হোলী আমাৰ প্ৰথম দিন এই ৰঘুনাথ প্ৰভুৰ স্মৃতিতে আমাৰ সকলো গয়া ৰাইজ ওলাইছে আজি আমি মায়াপুৰী হৈ আজি শোভাযাত্ৰা কৰিম এই শোভাযাত্ৰাত সকলোৱে আমাৰ দেশবাসীয়ে অংশগ্ৰহণ কৰিছে বাইদেউ কেনেদৰে হোলী কেনেদৰে পালন কৰিছে বহুত ভাল লাগিছে আচলতে সকলোৱে হোলীৰ আনন্দ লোৱা পৰিলক্ষিত হৈছে আৰু এয়া দৃশ্য মই দেখুৱাইছোঁ পিছত আচলতে তেওঁলোকে অকল খোজকাঢ়িয়ে নহয় গাড়ীত উঠি বিভিন্ন নাম দল আজি তেওঁলোকে পৰিৱেশে বিৰাজ কৰিছে উপানন্দ শৰ্মা সেয়া দৃশ্যমাদিত হৈছে দৃশ্যসমূহ দেখুৱাই গৈছে আপুনি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ উপানন্দ আকৌ সংযুক্ত হ'ম আপোনাৰ সৈতে পৰিৱেশ চাম পৰৱৰ্তী সময়ত এনেকৈ ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ফল্গোৎসৱৰ পৰিৱেশ আপোনাক দেখুৱাই যাম এটা বিৰতি লৈছোঁ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড Come soon.
আপুনি চাই আছে লাইভ আৱাৰ আবিৰৰ ৰঙেৰে ৰঙীন হৈছে এতিয়া চৌদিশ হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ আবিৰৰ ৰঙে সমাজৰ কলুষতা আঁতৰাই কঢ়িয়াব সম্প্ৰীতিৰ এক এনাটন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ঐতিহাসিক সৌভাগ্য মাধৱ দেৱালয়ত উলহ মালহেৰে পালন কৰা হৈছে দৌল উৎসৱ প্ৰায় ৩০০ বছৰ ধৰি দৌল উৎসৱ উদযাপন কৰি আহিছে কলিয়াবৰৰ ঐতিহাসিক শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ত কণমানি আয়তীয়ে তুলি অনা পানীৰে দৌল উৎসৱৰ পূজা আৰম্ভ কৰিব সৌভাগ্য মাধৱ দেৱালয়ত আৰু এয়া তাৰে দৃশ্য আপোনাক দেখুৱাবলৈ লৈছোঁ কণ মাইনাহঁতে বাবাহঁতে এনেকৈ সেৱা লৈছে আঁঠলৈ আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখিছে কলহ ভৰাই পানী আনিছে আম পাতেৰে ঢাকি ৰাখিছে এই ধৰণৰ পৰম্পৰাৰে এতিয়া সকলোৱে আনন্দত মতলৈ হোৱা দেখিবলৈ পোৱা গ'ল আৰু কি কয় কলিয়াবৰবাসীয়ে শুনা ঐতিহ্যমণ্ডিত কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ কুঁৱৰীটোলত অৱস্থিত শ্ৰী শ্ৰী সৌভাগ্য মাধৱ দেৱালয়ে প্ৰতিষ্ঠা কালৰে পৰা ইয়াত মহাপ্ৰভুৰ যি ৰঙৰ উৎসৱ দৌল উৎসৱ ভাগি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি অহা হৈছে এইবাৰো বিগত বৰ্ষসমূহৰ দৰে তিনিদিনীয়াকৈ সাংস্কৃতিক কাৰ্যসূচীৰে আমি এই উৎসৱটি আয়োজন কৰিছোঁ ইতিমধ্যে প্ৰথম কাৰ্যসূচীৰ সমাপন ঘটিছে দ্বিতীয় কাৰ্যসূচী হিচাপে আমি বিভিন্ন দলৰ মাজত আমি দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছোঁ অসম চৰকাৰৰ অসম দৰ্শন পুঁজিৰে নিৰ্মাণ হৈ উঠিছে অসম চৰকাৰৰ স্বাস্থ্য আৰু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়ে এই যি আমাৰ অতিথিশালা সেই অতিথিশালা ভাগৰ শুভ উদ্বোধন কৰিব অকল ভাৰততে নে পাকিস্তানৰ দৃশ্য দেখুৱাম পাকিস্তানৰ কৰাচীত উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা ইজনে সিজনৰ গাত আবিৰ খানি হোলীৰ শুভেচ্ছা জনাইছে ভিন্ন ৰঙী আবিৰেৰে ভৰি পৰিছে কৰাচীৰ ৰাজপথ এয়া পাকিস্তানৰ দৃশ্য কৰাচীতো তেওঁলোকে উদযাপন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা মদন উৎসৱ কাৰণ এয়া আনন্দৰ উৎসৱ আবিৰ খানি ৰং বিলাই জীৱনৰ তো যেন ৰঙীন হৈ পৰে তাৰে সকলোৱে কামনা কৰে আৰু এয়া কৰাচীত পাকিস্তানত ফাকুৱা উৎসৱ পালনৰ দৃশ্য দেখুৱাইছোঁ সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে হোলিকা দহনৰ কাৰ্যসূচী এই মুহূৰ্তত কৰাচীৰ ৰাজপথত এনেধৰণে আনন্দত মতলীয়া হোৱা দেখিবলৈ পোৱা গ'ল এইসকল লোককো ইজনে সিজনৰ গাত এনেকৈ আবিৰ খানিছে হোলিকা দহনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নাচিছে বাগিছে আৰু এনেকৈ আনন্দ বিলাইছে ৰং ছটিয়াইছে সময়বোৰ মধুৰ হোৱাৰ জীৱনবোৰ ৰঙীন হোৱাৰ সকলোৱে কামনা কৰিছে এনেকৈ ভিন্ন ৰঙী আবিৰেৰে ভৰি পৰিছে কৰাচীৰ ৰাজপথ খবৰ আৰু আছে বিভিন্ন প্ৰান্তৰ পৰা আপোনাক দেখুৱাই থাকিম আন এটা বিৰতি লৈছোঁ কেৱল ষ্ট্ৰং নহয়